নমস্কাৰ সকলোকে স্বাগতম জনাইছো। পঞ্চায়ত নিৰ্বাচনৰ আজি প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ ইতিমধ্যে সমাপ্ত হৈছে। কিন্তু ভোট গ্ৰহণৰ বাহিৰে পঞ্চায়ত নিৰ্বাচনৰ যি প্ৰচাৰ, সেই প্ৰচাৰত যেন সীমা চেৰাই গৈছে। সকলো লক্ষ্মণ ৰেখা অতিক্ৰম কৰা হৈছে। অৰিয়া অৰি বোকা ছটিওৱা সকলোখিনি যিমান পৰ্যায়লৈকে পাৰি সিমান পৰ্যায়লৈকে কৰি গৈছে। ৰাজনৈতিক নেতাৰ মুখত লেকাম নাই। সেই লেকাম নথকা কথাটোত পীযুষ হাজৰিকাই আজি কামৰূপ জিলাত এখন পঞ্চায়তৰ সভাত, নিৰ্বাচনী সভাত এটা মন্তব্য কৰিছে। মন্তব্যটো শুনি আমাৰ এনেকুৱা লাগিছে যে তেওঁৰ অধ্যয়ন নাই। কিন্তু তাত সমস্যাটো হ'ল তেওঁ অধ্যয়ন কৰিব জানো? তেওঁ অধ্যয়ন কৰা হ'লে বহুত কিবা কিবি হ'লে। তেওঁ অধ্যয়ন নাই, কিন্তু তেওঁ অধ্যয়ন কৰিব জানো? অধ্যয়নটো নকৰে। কিন্তু কথাটো হ'ল মন্তব্যটো হজম হোৱা মন্তব্য নহয়। আমি কথাটো শুনি তেওঁ যে সেই আদৰ্শটোক লৈ হতাশা আছে, সেই কথাটো স্পষ্ট। তেওঁলোকৰ যে এটা হতাশা আছে সেইটো স্পষ্ট। তেওঁলোকে যে সেই আদৰ্শটোক ভয় কৰে সেইটো স্পষ্ট। সেইবাবে এই মন্তব্যটো কৰিছে। কিন্তু কথাটো হ'ল তেওঁ উদাহৰণ সহকাৰে দেখুৱাই দিয়ক যে কমিউনিষ্ট মানুহখিনি কেনেকৈ হত্যাকাৰী, কেনেকৈ গুণ্ডা, কেনেকৈ তেওঁলোকে মানুহক মাৰে, তেওঁলোক কেনেকৈ সমাজৰ বেয়া মানুহ, সেইটো তেওঁ উদাহৰণ সহকাৰে প্ৰমাণ সহকাৰে দেখুৱাওক। আৰু নহ'লে ৰাজহুৱা স্থানত এনেকুৱা ধৰণৰ মন্তব্য নকৰিব। আমি স্পষ্টভাৱে কৈছোঁ। তেওঁৰ মন্ত্ৰীসভাৰে এজন সদস্য ৰণোজ পেগু, ডাক্তৰ ৰণোজ পেগু, তেওঁ এসময়ত কমিউনিষ্ট দলেই কৰিছিল। এতিয়া তেওঁ ৰণোজ পেগুকো হত্যাকাৰী, সমাজৰ বেয়া মানুহ বুলি ক'ব নেকি? তেওঁকো বিজেপিৰ ৱাশ্বিং মেচিনটোত ধোৱাৰ বাবে তেওঁক এতিয়া বেয়া মানুহৰ পৰা ভাল মানুহ হ'ল বুলি ক'ব নেকি? আমি প্ৰশ্ন কৰিছোঁ। প্ৰথমতে পীযুষ হাজৰিকাৰ এই অদ্ভুত মন্তব্যটো আমি শুনাই লৈছোঁ। মানে কি হয়, গুণ্ডা, ডকাইত, মাৰপিট এইবিলাকে হয়। আকৌ কমিউনিষ্টৰ য'ত শাসন থাকে আপোনালোকে অলপ খবৰ ল'ব, তাতে অকল গুণ্ডামি, অকল মাৰপিট, মানুহবিলাক মাৰে আৰু মাৰে নাই, মাৰি পেলায়। কমিউনিষ্টবিলাক তেনেকুৱা। গোটেই দেশত কমিউনিষ্ট শেষ হৈ নগ'ল জানো? কমিউনিষ্ট মানে কি হয়, গুণ্ডা, ডকাইত, মাৰপিট এইবিলাকে হয়। এতিয়া কথাটো হ'ল এই মন্তব্যটো স্পষ্ট, তেওঁ কমিউনিষ্টখিনিক আক্ৰমণ কৰিছে। এতিয়া আক্ৰমণ কৰাৰ কাৰণটো খুব স্পষ্ট যে এই দলটোৱে, এই চৰকাৰখনে বা এই নেতাসকলে এটা বস্তু খুব ভয় কৰে, সেইটো হ'ল আদৰ্শ। আৰু আদৰ্শটো ধৰি ৰখা মানুহখিনি হ'ল কমিউনিষ্ট। কমিউনিষ্টখিনিয়ে আদৰ্শ ধৰি ৰাখে। গতিকে সেই মানুহখিনিক তেওঁলোকে খুব ভয় কৰে। যদি ক'ৰবাত এজনো কমিউনিষ্ট তেওঁলোকে দেখা পায়, যে ক'ৰবাত যদি এখিনি মানুহৰ মাজত এজনো যদি তেওঁলোকে কমিউনিষ্ট দেখা পায়, সেই মানুহজনক ভয় কৰে। যে সংখ্যাত তাকৰ হ'লেও সেই মানুহখিনিক ভয় কৰে। কাৰণ সেই মানুহখিনিয়ে আদৰ্শ ধৰি ৰাখে, সেই মানুহখিনিয়ে যুক্তিক কথা কয়, সেইখিনি মানুহে বাস্তৱ কথা কয়। গতিকে সেই মানুহখিনিক বেয়া পোৱাটো স্বাভাৱিক। কিন্তু আমি সেইটো প্ৰত্যাহ্বান তেওঁক জনালোঁ যে তেওঁ এই কথাটো তথ্য প্ৰমাণ সহকাৰে ৰাজহুৱা কৰি দিয়ক যে কমিউনিষ্ট মানেই হত্যাকাৰী, কমিউনিষ্ট মানেই বেয়া মানুহ, কমিউনিষ্ট মানে সমাজৰ আৱৰ্জনা। যিখিনি কথা তেওঁ কৈছে সেইখিনি কথাৰ তেওঁ তথ্য প্ৰমাণ দিয়ক, তেতিয়া আমি মানি ল'ম। কিন্তু মিছামিছি এটা আদৰ্শক এনেই অপমান নকৰে। এতিয়া আপুনি যিটো দলৰ বাসিন্দা, যিটো দলৰ এতিয়া আপুনি বৰ্তমান বসবাস কৰি আছে, সেই দলটোৰ চিন্তা আৰম্ভ হোৱাৰ পূৰ্বেই কমিউনিষ্ট দল আছিল ভাৰতবৰ্ষত। গতিকে অপমান কৰাৰ পূৰ্বে তেওঁ চিন্তা কৰিছে। অৱশ্যে এইটো কথাও ঠিক যে দল বাগৰা নেতাৰ ক্ষেত্ৰত আদৰ্শ, দল এইবিলাক বহুত ডাঙৰ কথা নহয়। তেওঁলোকে নিশাটোৰ ভিতৰতে চোলা সলনি কৰাৰ নিচিনাকৈ সলনি কৰিব পাৰে। গতিকে তেওঁৰ নিচিনা মানুহে সেইটো কথাটো কোৱাটো অস্বাভাৱিক নহয়। কিন্তু ৰাজহুৱা স্থানত মন গ'লে যি মন যায় তাকে নক'ব। প্ৰথমতে কথাখিনি চালি জাৰি চাওক, কথাবিলাক অধ্যয়ন কৰক। নজনাকৈ ৰাইজক এনেই আবুল তাবুল কথা নক'ব, আমাৰ অনুৰোধ থাকে। আৰু ৰাইজৰো দৃষ্টিগোচৰ কৰিলোঁ যে এজন দায়িত্বশীল মন্ত্ৰী এই ধৰণৰ উদ্ভট মন্তব্য ৰাজহুৱা স্থানত কিয়, ৰাজহুৱা সভাত কিয়? ধন্যবাদ।